বিহালীত ব্ৰাউন চুগাৰ সহ 2জনক আটক। বিহালীৰ কুহিয়াৰবাৰীত ড্ৰাগছ উদ্ধাৰ, 2 ড্ৰাগছ ব্যৱসায়িক জেল হাজতলৈ প্ৰেৰণ। বিহালীৰ জিঞ্জিয়া আৰক্ষী থানাৰ অন্তৰ্গত কুহিয়াৰবাৰীত আজি সন্ধিয়া শোণিতপুৰ জিলা আৰক্ষী, বিশ্বনাথ জিলা আৰক্ষী আৰু জিঞ্জিয়া আৰক্ষীৰ ঐক্য অভিযানত 2জনকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয়। নগাঁৱৰ পৰা লালুকলৈ যাত্ৰীবাহী আল্ট্ৰা বাছেৰে গৈ থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ ছাদিকুল ইছলাম আৰু ছাবদুল আলী নামৰ ড্ৰাগছ ব্যৱসায়ী 2জনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আল্ট্ৰা বাছখনত তালাচী চলাই প্ৰায় 54 গ্ৰাম হেৰইন উদ্ধাৰ কৰে। আৰক্ষী সূত্ৰে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 10 লাখ টকাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অভিযানটোত শোণিতপুৰ জিলা আৰক্ষী, জিঞ্জিয়া আৰক্ষী আৰু বিশ্বনাথ জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত অমিত হোজাই অংশগ্ৰহণ কৰিছিল। ইফালে ধৃত 2 ড্ৰাগছ ব্যৱসায়ীক জিঞ্জিয়া আৰক্ষী থানাত ৰখা হৈছে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। আমাৰ শোণিতপুৰ পুলিচ আৰু বিশ্বনাথ পুলিচ আজি আমাৰ একেলগত আমি আজি এটা অপাৰেশ্যন চলাইছোঁ। আমি খবৰ পোৱা মতে আমি ইয়াতে কুহিয়াৰবাৰী আণ্ডাৰ জিঞ্জিয়া PSত আমি গাড়ী ৰখাই পেলাই তাতে আমি 2জন মানুহ যোনটো আমাক ছাছপেক্টেড আছিলে, আমি তেখেতসকলক পালোঁ। পাই পেলাই যেতিয়া তেখেতসকলৰ বেগ আমি চেক কৰিলোঁ, তেতিয়া তাতে আমি হেৰইনটো আমি ৰিকভাৰ কৰিলোঁ। তাতে ৱেইট কোৱাৰ পিছত আমি 54 গ্ৰামছ আমি পালোঁ। আমাৰ মাৰ্কেট ভেলু হ'ব 10,80,000 ৰুপিজ। কোৱা মতে লখিমপুৰ বুলি কৈ আছে তেখেতসকলে। হয়, নগাঁৱৰ পৰা আনিছে বুলি কৈছে।